দীপ্লৰঞ্জন শৰ্মা আমাৰ সংখ্যালঘু মানুহে 47% ভোট দিছে। আমাৰ হিমন্ত মামাৰ ওচৰত এটাই অনুৰোধ, ৰকিবুলৰ দেউতা 5 বছৰ মন্ত্ৰী আছিলে আৰু ৰকিবুল হুছেইন চাহাব ডাঙৰীয়া 15 বছৰ মন্ত্ৰীত্ব আছিলে। আমাৰ এটাই হিমন্ত মামাক এটাই অনুৰোধ, আমাৰ এইবাৰ 1.5 বছৰৰ কাৰণে দীপ্লৰঞ্জন শৰ্মাক মন্ত্ৰীত্ব দিব লাগে। অসমৰ ভিতৰত দেখুৱাই দিব লাগে এজন শক্তিশালী নেতাক যে হেৰুৱাইছে। সেইকাৰণে হিমন্ত মামাক অনুৰোধ কৰিছোঁ, আমি চামাগুৰিৰ বাসী হৈ বা শালপাৰা বাসিন্দা হৈ আমি অনুৰোধ কৰিছোঁ মন্ত্ৰীত্বটো দিব লাগে। আমার দরকার, আমি আগর পর বিজেপি, এতিয়া বিজেপি আমার লাগে। বিজেপি কংগ্রেস না লাগে, বিজেপি লাগে। আমার বিজেপি বহুত কাম কৰি আছে। আমার রাস্তা ঘাট ঘর অরুণোদয় আঁচনি বহুত পেনশন আর কৃষক সব পাই আছে। আমি এতিয়া আকৌ ভোট দিম, আকৌ দিম। চামাগুৰি বিজেপি আহিব, আকৌ আহিব। মুখ্যমন্ত্ৰী মামাক এটা অনুৰোধ কৰিছোঁ যে আমাৰ চামাগুৰিত আমাৰ মাইনৰিটি মানুহে এইবাৰ যি ইলেকশ্যনটো হ'ল বহুত মানে প্ৰায় 2 মাহ কষ্ট কৰিছে। সেইকাৰণে মই মামাক এটা কথা কৈছোঁ যে মামা, এই আমাৰ চামাগুৰিটো আপুনি নিজে চকুৰে দেখিব লাগিব। আৰু আমি এটা ভাবি আছোঁ, অসমত যিমান মাইনৰিটি মানুহ আছে বিজেপিক ছাপোৰ্ট কৰিব লাগে। আৰু এটা কথা আছে, আমাৰ দীপ্লৰঞ্জন দাদা এইবাৰ MLA হ'ল। তাৰ কাৰণে আমাৰ এটা অনুৰোধ থাকিব যে কিবা মামা হিমন্ত শৰ্মাক এটা অনুৰোধ জনাইছোঁ যে মিনিষ্টাৰ বনাই দিব লাগে। শিঙিমাৰী জিলা পৰিষদত কয় যে কংগ্ৰেছৰ ভোট বেংক, তেনেকুৱা নহয়। ৰকিবুল হুছেইনে বয় বাবুকিত মানুহখিনিক ৰাখিছে। কোনোবা যদি ধৰক বেলেগ দল কৰিছে, তাক হাৰাশাস্তি কৰি জেলত সোমাই দিছে। কাৰোবাক নানান অপহেৰিত সোমাই দি পেলাই তাৰমানে সি ইয়াত ডমিনেট কৰি ৰাখিছে। মানুহখিনিক ডমিনেট কৰি ভয় বাবুকিৰে ৰাজনীতি কৰি তেখেতে আজি 25টা বছৰ ইয়াত ৰাজত্ব কৰি গৈছে এক নায়কত্ববাদ হিচাপে। সেই হিচাপে ৰাইজ এতিয়া আমাৰ মানুহখিনি আগতে অশিক্ষিত আছিল, এতিয়া শিক্ষিত হৈছে। বহুত যুৱক, চাকৰিয়ালসকল, যিমান যুৱ বন্ধুসকল আছে চব এইবাৰ ওলাই আহি বিজেপিত হেৰি হৈছে। সংখ্যালঘুৰ লগে বিজেপিক আদৰি ল'ব। কাৰণ আমাৰ আগতে কংগ্ৰেছে ভয় বাবুকিৰে আমাক কৈছে যে বিজেপি কৰিলে মানুহে যে বিজেপি পাৰ্টিটো হিন্দু দল, মছজিদ ভাঙা, মাদ্ৰাছা ভাঙা, এইবিলাক বোৱা কথা। আমাৰ ইয়াত কোনো মছজিদ ভাঙা নাই, মাদ্ৰাছা ভাঙা নাই, বুজিছে। আমাৰ ইয়াত সংখ্যালঘু জেগাত মানুহে অৰুণোদয় পাই আছে, ঘৰ পাই আছে, সম উন্নয়ন হৈ আছে, ৰাস্তা ঘাট চব। আমাৰ ইয়াত আগতে ধৰক ভয় বাবুকিত থাকিব লগা হৈছে, এতিয়া সেই অসুবিধা নাই গোটেই অসমতে। আজি চামগুৰি নহয়, চামগুৰি এটা উদাহৰণ যে পৰৱৰ্তী দিনত গোটেই অসমত সংখ্যালঘু মানুহে বিজেপি কৰিবলৈ বাধ্য হ'ব। কাৰণ কৰিব, এইটো 100% কৰিব। দীপ্লৰঞ্জন শৰ্মাদেৱক মন্ত্ৰীত্বটো দিব লাগে। কাৰণটো হ'ল 25 বছৰ আমাৰ চামাগুৰি সমষ্টিত ৰকিবুল চাহাবে ৰাজত্ব কৰি গ'লে, 3বাৰ মন্ত্ৰী হৈছিল। মন্ত্ৰী হোৱাৰ পিছতো মন্ত্ৰী থকা অৱস্থাত একো মন্ত্ৰীত্বৰ কাম কি কৰিব লাগে সেইটো কৰা নাই। সেইকাৰণে আমি দাবী কৰিছোঁ যে আমাৰ নৱনিৰ্বাচিত যিজন কেণ্ডিডেট দীপ্লৰঞ্জন শৰ্মা দেৱ ডাঙৰীয়াক মন্ত্ৰীত্ব দিব লাগে। দীপ্লৰঞ্জন ছাৰৰ নিচিনা যোগ্যতা আছে আপোনাৰ, সি আপোনাৰ মন্ত্ৰীত্ব পদ দিব লাগে। সংখ্যালঘুৰ আজি বিজেপি ফুল পদুম ফুল লাগে। মাইনৰিটি মানুহে এতিয়া বুজি পাইছে। মাইনৰিটি মানুহে এতিয়া আপোনাৰ আৱেগিক ৰাজনীতি বাদ দিছে, বিবেকৰ ৰাজনীতি কৰি আছে। ডেভেলপমেণ্টৰ উন্নয়ন লাগে। আৰু অহংকাৰী পতন হৈছে চামগুৰিতে। আমাকতো মন্ত্ৰীত্ব লাগে, এতিয়া দীপ্লৰঞ্জন শৰ্মাই মন্ত্ৰীত্ব পাবই লাগে। ইমান মহাযুদ্ধত জয়ী হৈছে দীপ্লৰঞ্জন শৰ্মা।